নমস্কাৰ শ্ৰোতাসকল ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেখেতসকলৰ 53% ডিএৰ 4টা যি এৰিয়াৰ পাবলগীয়া আছিল তাৰে প্ৰথম কিস্তিৰ টকাৰ ধনখিনি আপোনাৰ সময় সন্দৰ্ভত এক বিশেষ খৰামি দিবলৈ ওলাইছে হয় শ্ৰোতাসকল আপোনালোকে ঠিকই শুনিছে আৰু সেয়েহে আমি পোৱা বিশেষ শেহতীয়া খবৰৰ ভিত্তিত ডিএ এৰিয়াৰৰ যি 4টা কিস্তি তাৰে প্ৰথম কিস্তিটো সোমাইছে আপোনাৰ এই অসম কৃষি বিশ্ববিদ্যালয়ৰ আপোনাৰ কৰ্মচাৰীসকলৰ একাউণ্টত ডি এৰিয়াৰৰ প্ৰথম কিস্তিটো সোমাইছে আনহাতে ৰাজ্য চৰকাৰৰ অধীনৰ আন কৰ্মচাৰীসকলে তেখেতসকলে ডি এৰিয়াৰৰ টকাখিনি লাভ কৰা নাই আৰু বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত আপোনালোকে এই ডিচেম্বৰ মাহৰ শেষত নাইবা জানুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰতহে আপোনালোকে ডি এৰিয়াৰৰ প্ৰথমটো কিস্তি পাবলৈ সক্ষম হ'ব কিন্তু এতিয়ালৈকে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কৰ্মচাৰীসকলে পাবলৈ সক্ষম হৈছে কিন্তু ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে আৰু কেইদিনমান বাট চাব লাগিব সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।